নমস্কাৰ মই কলকাতাৰ পৰা সংহতি দাস বহুতে চিনি পায় বহুতে নাপায় মই 2018 শেষৰ ফালৰ পৰা জুবিনৰ লগত বেংগল আৰু কলকাতাত পাৰফৰ্ম কৰিছো গীত পৰিৱেশন কৰি থাকো আৰু বাহিৰতো কেইটামান শ্বুট কৰিছো আৰু তাৰ আগৰ পৰাই দাদাৰ লগত আছো মই যেটো বেংগলী হওক কিবা অসমীয়াত কথা পাতি আছো কিবা যদি ভুল ত্ৰুটি হয় মোক ক্ষমা কৰিব আজি মই দাদাৰ সাৰ্থতি ভিডিওটো বনাই আছো যিবোৰ চলি আছে মই আচৰিত হৈ গৈ আছো ইমান দিন দাদাৰ সাৰ্থত মই চুপ আছিলো একো কোৱা নাই গাছ লগা নাই একো ঠিক আছে কাজিয়া কৰি লাভ নাই কিন্তু আজি এনেকুৱা ধৰণৰ মিসম্যানেজমেন্টৰ শিকাৰ এনেকুৱা নেগলিজেন্সিৰ কাৰণে এটো হৈছে আৰু বহুত কিবা কিবি প্ৰমাণ হ'ব সাগে কি হ'ব আমি নাজানো এটো সময়ৰ হাতত এৰি দিছো মই ইমান বেছি পোৱা নাই সিদ্ধাৰ্থক বাট যিমানখিনি পাইছো হেতু এক্সপেৰিয়েন্সটো মই ক'বলৈ বিচাৰিছো যে মোৰ লগত কি হৈছে অকল অসমৰ মানুহৰ লগতই নহয় মই এগৰাকী বাহিৰৰ ছোৱালী বাহিৰৰ সিঙ্গাৰ হিচাপে মই কি ফিল কৰিছো এটো সাগে মোৰ কোৱাটো প্ৰয়োজন তো মই আজি কৈ আছো কিছুমান কথা মই আগতে মানে প্ৰথমতে আৰম্ভণিত কৈ আছো যে বাকি দুজন যে আছিল সিদ্ধাৰ্থৰ বাহিৰে ৰিদীপ আৰু কৃষাণু তেওঁলোকে একদম বেলেগ মেন্টালিটি তেওঁলোকে ভাল মই তেওঁলোকৰ লগত একো খাৰাপ বেয়া এক্সপেৰিয়েন্স নাই যথেষ্ট ভাল বাট সিদ্ধাৰ্থ ইজ নট ফাৰ্স্ট অফ অল ইমান এটিটিউড কি হয় কাৰ কাৰণে তোমাৰ ইমান এটিটিউড জুবিনদাৰ জৰিয়তে আৰু জুবিনদা আজি নাই কোনে তোমাক পাত্তা দি আছে তোমাৰ এটিটিউডটো কোনে খাতিৰ কৰি আছে জুবিনদা নাথাকিলে তুমি একদম বিগ জিৰো এটো মনত ৰাখিলে ভাল আছিল ঠিক আছে এটো মোৰ প্ৰবলেম নাই এটিটিউড ম্যান টু ম্যান ভেৰি কৰে থাকিব পাৰে কাৰ কি প্ৰবলেম না প্ৰবলেম আমি গম নাপাও ঠিক আছে বাট মিসম্যানেজমেন্টটো কেনেকুৱা আছিল আৰু জুবিনদা অকল তাৰ কাৰণে খুনৰ কণী দিয়া হাঁ আছিল নেকি অকল টাকা লুটাৰ পয়সা লুটাৰ মেচিন আছিল এটা সৰু এক্সাম্পল দিও এবাৰ 2019 অক্টোবৰত আমাৰ বেংগলত দুৰ্গাপুৰত শো আছিল যেটো আমাৰ কলকাতাৰ পৰা 4 ঘণ্টামান লাগে 3.5-4 ঘণ্টামান লাগে তো ৰাতিপুৱা দাদা ফ্লাইট আছিল দাদা ফ্লাইটটো মিছ কৰিছিল তো সিদ্ধাৰ্থে মোক ফোন কৰি কৈছে যে আমি মিউজিশিয়ানক লৈ গুছি গৈ আছো তুমি দাদাক লৈ দাদা ইভিনিংৰ ফ্লাইটত আহিব এয়াৰপৰ্টৰ পৰা দাদাক লৈ তুমি ডাইৰেক্ট স্পটত আহিবা গাড়ী থাকিব তাত অৰ্গানাইজাৰৰ গাড়ী থাকিব ঠিক আছে মই কিন্তু কেদিনা ইমান ভবা নাই আজি ভাবি আছো এটো কেনেকুৱা মানে এটা ডিজাস্টাৰ হ'ব পাৰিলে হেতেন মানে এটো ইৰেসপন্সিবিলিটি দাদাক লৈ যোৱাটো কাৰ কৰ্তব্য মোক দায়িত্ব দিছে মই বহুত মানে প্ৰাউড মই হেদিনা প্ৰাউড হৈছিল যে জুবিনদাৰ দায়িত্বটো মোৰ ওপৰত দিছে লৈ যাবলৈ এটো মোৰ ৰেসপন্সিবিলিটি এটো ভাল কথা যে মোক কোনোবাই ভৰসা কৰিলে মোৰ ভাল লাগে ভৰসা কৰিছে এটো কথা নাই মই যিমান ৰেসপন্সিবল হয় জুবিনদাৰ দায়িত্বটো যেতিয়া দিছে মই আৰু তাতকে বেছি ৰেসপন্সিবিলিটি লৈ তেওঁক লৈ যাম বাট কথাটো হেতু নহয় মই একো বেয়া পোৱা নাই মই আকো কৈ আছো কিন্তু এটো প্ৰশ্নটো আহি যায় ৰেসপন্সিবিলিটি যিমানি মানুহ থাকি মানে থাকক কি নাথাকক কোনোবাই যদি মই যেতিয়া তেওঁৰ ম্যানেজাৰ তেওঁৰ লগত থাকাটো মোৰ কৰ্তব্য তেওঁৰ প্ৰটেকশন দেৱাটো মোৰ কৰ্তব্য আজি 3-4 ঘণ্টাৰ ৰাস্তা জুবিনদাক লৈ গৈ আছো কোনোবা এজন ৰাস্তাৰ মানুহক মই লৈ যোৱা নাই কিন্তু কোনোবা সাধাৰণ এজনক লৈ যোৱা নাই কিবা এটা হ'ব পাৰিলে হেতেন মোৰো কিবা এটা মানুহৰ গাটো কিবা এটা হ'ব বিপদ হ'ব পাৰিলে হেতেন জুবিনদাৰো কিবা এটা বিপদ হ'ব পাৰিলে হেতেন আমি দুয়ৰ ৰাস্তাত পুৰা একদম বিপদত পৰি যাব পাৰিলে হেতেন নহয় এটো কেনেকুৱা ধৰণৰ ৰেসপন্সিবিলিটি আছিল ইমান দিনে মানে হেদিনা মোক ইমান মনত অহা নাই জুবিনদাক দায়িত্ব দিলেছে মই লৈ যাম একো নাই হেতু প্ৰবলেম নাছিল বাট আজি এই ৰেসপন্সিবিলিটিৰ প্ৰশ্নটো উঠিছে আৰু এটা কথা অকল জুবিনদাৰ ক্ষেত্ৰত নহয় আমি তো এৰি দিও আমি বাকিবোৰ জুবিনদাৰ বাহিৰত তেওঁৰ ওচৰত আমি একদম পেলনীয়া বস্তু নিচিনা ট্ৰিট হৈছিল সিদ্ধাৰ্থৰ ওচৰত আৰু এটা সৰু এক্সাম্পল দিও আমাৰ নৱেম্বৰত কলকাতাত আৰু এটা শো আছিল লাষ্ট ইয়াৰ 2024 ইমান দিনৰ মূৰত দাদা শো কৰিছে পাব্লিকৰ ক্ৰেজটো বেলেগ তো আমি সকলোৱে গম পাও যে জুবিনদা যেতিয়া ইয়ালি গানটো গায় লাষ্টত গায় কলকাতাত আৰু
এই ইয়ালি গানটো গাৱাৰ মাজতে তেওঁ কয় যে গাড়ীত গৈ পাই বহিবলৈ, কাৰণ তাৰপিছত বহুত মানুহে খাবতি ধৰে, ভিৰ হৈ যায়, প্ৰটেকশ্যনৰ প্ৰশ্ন আহি যায়। তো ইয়ালি গানটো যেতিয়া দাদা গাই আছে, ৰিদীপ দাদাৰ লগত আছে, তো ৰিদীপে ক'লে, দাদাও ক'লে যে তই গৈ গাড়ীত বহিছা, ঠিক আছে। মই ষ্টেজৰ পৰা নামি আহোঁতে কাকো দেখা নাই, মানে ষ্টেজৰ পৰা ইমান মানুহৰ ভিতৰত দিয়ে যোৱাটো আৰু বহুত টাইপ অফ মানুহ থাকিব পাৰে, এইটো ৰিস্কি হৈ যায়। তো আৰু স্পেচিয়েলি এগৰাকী ছোৱালী হিচাপে তো এই ছেফটিটো কোনে দিব? মই যেতিয়া ষ্টেজৰ পৰা ওলাই কাকো দেখিব পৰা নাই। মই লাষ্টত সিদ্ধাৰ্থক ফোন কৰিছোঁ, ফোনটো উঠোৱা নাই, ক'ত আছে কি মই নাজানো, ৰিদীপকো ক'ব পৰা নাই কাৰণ তেওঁ দাদাৰ লগতে আছে। তো মই বাধ্য হৈ ক্লাবৰ এজনক কৈছোঁ আৰু অৰ্গেনাইজাৰ এজনক কৈছোঁ, দাদা মই গাড়ীত বহিম, অলপ মোক লৈ যাব। তেওঁলোকে মোক প্ৰটেকশ্যন দি গাড়ীত লৈ বহাই দিছে আৰু সিদ্ধাৰ্থ গাড়ীৰ ভিতৰত বহি আছে, ফোনটোও উঠাই নাই। এইটো কেনেকুৱা ধৰণৰ ৰেছপনচিবিলিটি? আজি এগৰাকী ছোৱালী হিচাপে, এগৰাকী টিম মেম্বাৰ, ফাৰ্ষ্ট অফ অল এটা টিমৰ পুৰা দায়িত্ব থাকে মেনেজমেণ্টৰ ওপৰত। এটা টিম মানে অকল ছিংগাৰ নহয়, মিউজিচিয়ান থাকে, ফটোগ্ৰাফাৰ, লাইট, কো-ছিংগাৰ, ড্ৰাইভাৰ, চাউণ্ড, সবই থাকে, সকলোৱে থাকে, সকলোৰ দায়িত্বটো মেনেজমেণ্টৰ ওপৰত থাকে। কাৰোবাক কিবা যদি এটা কম বেছিকৈ হৈ যায়, কোনে দায়িত্বটো ল'ব? গোটেই মেনেজমেণ্টৰ ৰেছপনচিবিলিটি আহি যায়। আৰু টিমৰ কাৰোবাক কিবা এটা হৈ গ'লে নামটো কাক জনাব? জুবিন দাৰ। এইটো যেতিয়া মিডিয়াই খবৰ কৰিব যে জুবিন গাৰ্গৰ প্ৰগ্ৰাম চাবলৈ বা জুবিন গাৰ্গক টিমৰ এনেকুৱা হৈছে, এইটো কেনেকুৱা ধৰণৰ ৰেছপনচিবিলিটি? আৰু এটা কথা মই ইমান দিনে কোৱা নাই, মই দাদাৰ লগত পইচাৰ কাৰণে কেতিয়াও নাছিলোঁ। এইটো দাদাও গম পাইছিলে, মোক যিবোৰ মানুহে দাদাৰ ক্ল'জ যিবোৰ মানুহে চিনি পায় তেওঁলোকে আগৰ পৰাই গম পাইছে। আগতে মই পইচা ল'বলৈ কোৱা নাই যে নাই নালাগে শ্ব'। তো তেতিয়া দাদাই মোক কৈছে যে তোৰ লগত মোৰ পইচাৰ সম্পৰ্ক নাই, বাট যেতিয়া তই শ্ব' কৰিছা সেইটো পইচাটো মই দিয়া নাইতো, এইটো টিমে দিছে, অৰ্গেনাইজাৰৰ মানুহে দিছে, এইটো সিদ্ধাৰ্থৰ মাৰফত বা ৰিদীপৰ মাৰফত তোকে দিছে, এইটো কিয় নল'বি? এইটো ল'বি। 2020 যে ফেব্ৰুৱাৰীত শ্ব' আছিলে, দাদা যেতিয়া ফাৰ্ষ্ট টাইম হস্পিটেলাইজড হ'ল তাৰ আগতে আমাৰ ইয়াত হাৰোৱাত শ্ব' এটা আছিলে। তো এইটো অহাৰ পিছত সিদ্ধাৰ্থ পে'মেণ্ট দিয়া নাই, মই পে'মেণ্টটো যে মোক দিব লাগিব বুলি কোৱা নাই। তাৰপিছত দাদাই মোক মেছেজ কৰিছে, তই পে'মেণ্টটো পাইছেনে নাই? 2 দিনৰ পিছত মই কৈছোঁ যে নাই দাদা পোৱা নাই। পিছতে সিদ্ধাৰ্থে মোক ফোন কৰিছে, তোমাৰ কিউআৰটো পঠাবাচোন। তো মই পঠাইছোঁ, তো পে'মেণ্টটো অহা নাই। তো মই ভাবিছোঁ যে কিবা প্ৰব্লেম হৈছে নেকি, কাৰণ মানুহে কিউআৰটো সুধিছে মোক পে'মেণ্টটো দিবলৈ, পে'মেণ্টটো যেতিয়ালৈকে অহা নাই। তো মই ভাবিছোঁ যে কিবা প্ৰব্লেম হৈছে নেকি, কাৰণ সিদ্ধাৰ্থক মই ফোন কৰিছোঁ, ফোনটো বিজি। ঠিক আছে, আধা ঘণ্টা 45 মিনিটছৰ পিছত আকৌ ফোন কৰিছোঁ, আকৌ বিজি। তাৰপিছত 1 ঘণ্টামানৰ পিছত সিদ্ধাৰ্থে মোক কল বেক কৰি কৈ আছে, তো ইমান টাইম কিয় ফোন কৰি আছা, চাইছেনে বিজি আছা? মই কৈছোঁ সিদ্ধাৰ্থ তোমাক মই আধা ঘণ্টাৰ পিছত গেপত কল কৰিছোঁ, যে আধা ঘণ্টা কলটো মানে বিজি আছে, সেইটোতো এক্সপেক্টেড নাছিলে, ঠিক আছে, আই এম চৰি। কোৱা কি হৈছে? মই কৈছোঁ যে তুমি পে'মেণ্টটোতো দিব বুলি কৈছিলা, অহা